মোক মানে প্ৰত্যেক ইলেকশ্যনতে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল আহে মোৰ বিপক্ষে প্ৰচাৰ চলাবলৈ। মই যোৱাবাৰ 21 চনৰ উপ নিৰ্বাচনত আহিছিলে, নাম নকওঁ, তেওঁলোক ইতিমধ্যে জিৰ' হ'ল, নিজকে হিৰ' বুলি কৈছিলে উজনি অসমৰ, মানে উজনি অসমৰ হিৰ' বুলি কৈছিল, কিন্তু শেষত গৈ জিৰ'ই হ'ল বুলি ক'ব পাৰি। অকণমান থাকি গ'ল জিৰ'ৰ অকণমান, অহাবাৰ চাগে তাকো শেষেই হৈ যাবগৈ। যে কি নহওক, মোক কৈছিলে তুলনি বিয়া, সকাম, বিয়া খাই ফুৰে ৰূপজ্যোতি কুৰ্মী। তেওঁলোকে এইটো কথা নাজানে মই অন্নপ্ৰসন্ন প্ৰসন্ন খাওঁ, মই সুদিও খাওঁ, মই বিভিন্ন আৰু এনেধৰণৰ সামাজিক মানে কৰ্মৰ লগত জড়িত। কেলৈ জড়িত? কাৰণ মোক ৰাইজে মাতে, কাৰণ মৰিনী এটা পৰিয়াল। সেইকাৰণে মোৰ কথা হ'ল যে তেওঁলোকক 100 টকা মই কেনেকৈ দিওঁ। যোৱাবাৰ মই দিছিলোঁ এটা উকিয়াই হাঁহি মাৰি 21 চনৰ উপ নিৰ্বাচনত। এইবাৰতো আপোনালোকে অৱগত হ'ল, মই তেনেকুৱা মিহিকৈ হাঁহি এটা মাৰি পেলাই দিলোঁ। কিমান গাত লাগিছে নাজানো, কিন্তু যিসকলে মোক মানে দাড়িঅলা ছাগলী বুলি কৈ আছিল, মই আঁঠু যেতিয়া কাঢ়ি পেলাই যেতিয়া মই সেৱা জনাইছিলোঁ এই নিৰ্বাচনৰ আগত, আকৌ আঁঠু কাঢ়ি মই নিৰ্বাচনৰ পিছতো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে এতিয়ালৈকে ৰূপজ্যোতি কুৰ্মীক বুজিয়ে পোৱা নাই, আৰু বুজি পাবলৈ বহুত দিন লাগিব, হয়তো 100টা জনম লাগিব। কাৰণ ৰূপজ্যোতি কুৰ্মীৰ আধ্যাত্মিক দিশতো মই কিমান আয়ত্ব কৰিছোঁ, মই নিজকে গুণ নাগাওঁ। কোন কি কথা মই আৰু বেছিকৈ কৈ থাকিব বিচৰা নাই। চাওক, মই আগতে কৈছিলোঁ কংগ্ৰেছ দল এটা ডুবন্ত নাও, কংগ্ৰেছ দল নিঃশেষ হৈ যাব, আৰু তাকে হ'বলৈ ওলাইছে। কাৰণ কংগ্ৰেছ দলে বহুত সুযোগ পাইছিল, আৰু এই সময়ত কেইজনমানে কেৱল খামচি ৰাখিল, আৰু যাৰ বাবে আজি ভাৰতবৰ্ষতো পিছুৱাই গ'ল, অসমো পিছুৱাই গ'ল, আৰু আমাৰ সমান্তৰালভাৱে মৰিনী সমষ্টি বা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল পিছুৱাই গ'ল। কেইজনমান গান্ধী নেহেৰু পৰিয়ালৰ পৰা আদি কৰি কেন্দ্ৰত, আৰু অসমত মানে আৰ পৰিয়াল, এতিয়া টি পৰিয়াল হ'বলৈ গৈ আছে। টি পৰিয়াল আগৰ পৰা আছিল, এতিয়া এইবাৰ ওলাই পৰি গ'ল তালিবান পৰিয়াল বুলি ক'ব পাৰি। যিটো আৰ পৰিয়াল মানে মই নকওঁ, পচা আলু নামটো নলওঁ। এই তেওঁলোকৰ যিটো মানে তেওঁলোকৰ মতে চলি থকা এই কংগ্ৰেছ দলটো মই জানিছিলোঁ এনেকুৱা হ'ব অৱস্থা, আৰু এইবাৰ যি গতি হ'ল, ভৱিষ্যত দিনতো আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জেনজিৰ যিটো প্ৰসংগ, তেখেতে এটা খুব সুন্দৰ বিৱৰণ দিছে। এই ক্ষেত্ৰত আমাৰ অন্য ঠাইত যদি চোৱা যায়, আধুনিক যুগত দেউতাক অফিচলৈ গ'ল, মাক অফিচলৈ গ'ল, মানে আদৰ্শ কি, সংস্কাৰ কি, হয়তো ল'ৰা ছোৱালীক শিকোৱা নাই। মোবাইলৰ যুগত তেওঁলোকে, কম্পিউটাৰ যুগত, আধুনিক যুগত তেওঁলোকে যেনে দেখে তেনে শিকি ইয়াত ডাঙৰ হোৱা। তেওঁলোকক লৈ পেলাই জেনজিসকলৰ সাধাৰণতে এটা চৰ্চা চলে বিভিন্ন দেশত বুলি ক'ব পাৰি, বা বিভিন্ন স্থানত। কিন্তু আমাৰ অসমত তেনে এই প্ৰসংগত ইমান চাগে জেনজিৰ প্ৰসংগটো এইবাৰ অত্যন্ত নিৰ্বাচনত বেছি চৰ্চা লাভ কৰিছে। আৰু দেখা গ'ল যে এই জেনজিৰ বুলি পেলাই কথা নাই, যিসকল নৱপ্ৰজন্মৰ ভোটাৰ, তেওঁলোকে মোবাইলৰ যুগত অতীতটো দেখা পাইছে। অতীতত অসমত গুলি ফুটিছিল, বম ফুটিছিল, টকা দিলে চাকৰি, অসমৰ ৰাস্তা পদূলি বিধ্বস্ত হৈ আছিলে, ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছিল, এতিয়া কেইখন দলং হ'ল। তেওঁলোকে এই কথাবোৰ দেখা পাই ডেকা চাম, মই প্ৰথম মানে ফাৰ্ষ্ট টাইম ভোটাৰ বুলি কৈছোঁ, তেওঁলোকে সাধাৰণতে জেনজিৰ লগত তুলনা কৰা হয়। আৰু তেওঁলোকৰ যদি সঁহাৰি আমি নাপালোহেঁতেন, হয়তো আমি চৰকাৰ এনেধৰণে বিপুল সঁহাৰি আমি নাপালোহেঁতেন, এনেধৰণৰ চৰকাৰ আমি গঠন কৰিব নোৱাৰোঁ, বা চৰকাৰ গঠন কৰিবৰ কাৰণে এটা সুযোগ নাপালোহেঁতেন। সেইকাৰণে জেনজি প্ৰসংগত মই এইটোৱে ক'ম, জেনজি বুলি পেলাই কোনো চাগে নতুন এটা বিষয় বুলি পেলাই নাই। মোৰ এতিয়া ল'ৰাৰ বয়স 21 বছৰত ভৰি দিছে, মই তাক সুধোঁ কিবা জেনজি লৈ পেলাই কিবা এটা ক'বা নেকি? জেনজি কি কথা কি আছে? জেনজি কথা বোলে, জেনজি বুলি পেলাই বেলেগ কিবা প্ৰসংগ চাগে আহিব নোৱাৰে।